আমি সাংস্কৃতিক শোভাযাত্ৰা আমি উলিয়াইছো আৰু এই সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আমি এটা কথা আমি অসমবাসী জনসাধাৰণক এটা বাৰ্তা দিব বিচাৰি আছো যে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে সামাজিক আৰু সাংস্কৃতিকভাৱে ঐক্যবদ্ধভাৱে আমি এই সমাজখনত মিলি আছো। সেইকাৰণে আমি প্ৰতিটো জাতি জনগোষ্ঠী কৃষ্টি সংস্কৃতি দলক আমি নিমন্ত্ৰণ জনাইছো আৰু আমাৰ নিমন্ত্ৰণক সন্মান জনাই অসমত বসবাস কৰা প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠী কৃষ্টি সংস্কৃতি দলে অংশগ্ৰহণ কৰিছে। লগে লগে অসমত বসবাস কৰা গোৰ্খা জনগোষ্ঠীক 13টাকৈ জাতি মিলিহে আচলতে গোৰ্খা জাতিটো হয় আৰু 13টা জাতিৰ নিজস্বকৈ ভাষা সংস্কৃতি লিপি আৰু লোক সংস্কৃতি বেলেগ। সেইকাৰণে আমাৰ 13টাকৈ জাতি নিজস্বকৈ থকা যিখিনি লোক সংস্কৃতি তেওঁলোকৰ নিজৰ সাজ পোছাক আৰু জাতি হিচাপে তেওঁলোকে কৃষ্টি সাংস্কৃতিক দল উলিয়াইছে। আৰু অসমত আচলতে এইটো নজিৰবিহীন এটা ঘটনা বুলি ক'ব। বিগত আগত তেনেধৰণৰ মানে আমাৰ বাৰে বৰ্ণীয় সংস্কৃতিটো আমি গোৰ্খা বুলি ওলাওঁ, কিন্তু গোৰ্খা জাতিৰ ভিতৰত 13টাকৈ জাতিৰ যে নিজৰ সংস্কৃতি বেলেগ, তেওঁলোকৰ সাজপাৰ বেলেগ, তেওঁলোকৰ সাংস্কৃতিমূলক নৃত্য বেলেগ, তেওঁলোকৰ সাংস্কৃতিমূলক আমাৰ যিখিনি বাদ্যযন্ত্ৰ বেলেগ, সেইখিনি অসমবাসীয়ে আচলতে বহুত জেগাত দেখা নাই। আৰু এইবাৰ ডিব্ৰুগড় জিলাৰ তিনিখন ৰাজগড়ত আমি আচলতে আমাৰ জাতিটোৰ ভিতৰত থকা এই সংস্কৃতি যাতে কিমান চহকী আৰু প্ৰতিটো অসমৰ বসবাস কৰা জাতি জনগোষ্ঠী আমাৰ সাংস্কৃতিক সামাজিক ৰূপে আমি 13টাকৈ জাতি থাকিও কিন্তু এটা গোৰ্খা বুলি আমাৰ নিজকে পৰিচয় দি অসমত যে ইমান মিলা প্ৰীতিকে আমি বসবাস কৰিছোঁ, এই কথাটো আমি আচলতে অসমবাসী জনসাধাৰণক দেখাব বিচাৰিছোঁ।